আজি আমাৰ ঘৰলৈ আলহী বুলি ক'ব নোৱাৰি, মোৰ ককা আইতা মামাহঁত আহিছে। অৱশ্যে তেওঁলোক প্ৰথমবাৰ আহিছে। এইখিনিতে আপোনালোকে আকৌ প্ৰথমবাৰ বুলি কওঁতে ভুলকৈ নুবুজিব, নিজৰনো ককা আইতাক প্ৰথমবাৰ আহেনে। আচলতে আমাৰ মাৰ খুৰা আৰু খুৰী হয়। তেখেতসকল মানে আমাৰ অসমত নাছিল বুলি ক'লেও হ'ব। আমাৰ ককা আছিলে, খুৰা ককা মানে আৰ্মিৰ মেজৰ, গতিকে বাহিৰে থাকিছিলে। ৰিটায়াৰ্ড হোৱাৰ পিছত ইয়াত আহি পেলাই আছেহি, ঘৰত আহিছে, গাঁৱত, পুৰণা গাঁৱত। আৰু অহাৰ পিছতে অসুখ বিসুখৰ পৰা এনেদৰে মানে পৰিয়ালৰ মানুহবিলাকে গৈছে যদিও তেনেকৈ ইমান যোৱা হোৱা নাই। তেওঁলোকে এতিয়া নাতিনীজনী চাওঁ বুলি ওলাইছেহি। এইটোহে আচল মৰম আৰু সময়ৰ সৎব্যৱহাৰ তেখেতসকলে কৰিছে। আৰু অন্তৰৰ পৰা যে মৰমটো এনেদৰেইতো ফুটি উঠে। আমাৰ মানে মাহীৰ ছোৱালীজনী বিয়া আছিলে, এই চিম্পী যে কি ক'ম আৰু, ফটো চাওঁচোন কেনেকৈ পলাইছে। মাহীৰ ছোৱালীজনী বিয়ালৈ আহি পেলাই তেখেতসকলে নাতিনীজনী চাওঁ বুলি আহিলে। এনেদৰেহে নিজৰ মানুহবোৰৰ মৰমবোৰ প্ৰকাশ পায়, নহয়নে বাৰু? আজিকালি যান্ত্ৰিকতাপূৰ্ণ জীৱনতনো কোনে কাৰ ঘৰলৈ বিনা কাৰণত এনেই যাব পাৰিব? এনেদৰে পৰিয়ালৰ মানুহৰ ঘৰৰ বিয়া বাৰু সকাম নিকামত আহিয়েতো নিজৰ নাতি নুতিনা ভাগিন ভতিজা থাকিলে আহিব লাগিব, তামোল এখনকে হ'লেও খাই যাওঁ বুলি। এয়াহে আচল মৰম। এনেদৰেহে মৰমবোৰ প্ৰকাশ পায়। আজি ইমান ভাল লাগিছে ককা আইতা অহাৰ কাৰণে।